মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ স্বাগতম জনালোঁ। আজি এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষলৈ আহিছোঁ। আজি ভিডিঅ'টিত বহু ধৰণৰ প্ৰশ্নোত্তৰ তোমালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব। আগৰ দৰে তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগতেই হাতত এখন বহী আৰু এটা কলম লৈ ল'বা। মই স্ক্ৰীনত সকলো প্ৰশ্ন আৰু উত্তৰ দেখুৱাই যাম, তোমালোকে লিখি ৰাখিব পাৰিবা। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিভিন্ন ধৰণৰ প্ৰশ্নোত্তৰ। প্ৰথমতে মই তোমালোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, কোনখিনি ঠাইক ভাৰতবৰ্ষ নামেৰে জনা যায়? উত্তৰ: ভাৰত মহাসাগৰৰ উত্তৰত তথা হিমালয়ৰ দক্ষিণত অৱস্থিত মহান দেশক ভাৰতবৰ্ষ নামেৰে জনা যায়। প্ৰশ্ন: কোনখন দেশত পৃথিৱীক মা বুলি কোৱা হয়? উত্তৰ: গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষই এনেকুৱা দেশ য'ত মাটিক মা বুলি কোৱা হয়। প্ৰশ্ন: ভাৰতৰ পবিত্ৰ নদী গংগাৰ উৎপত্তি স্থানৰ নাম কি? উত্তৰ: গোমুখ, উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত আছে। প্ৰশ্ন: অখণ্ড ভাৰতৰ আটাইতকৈ বিশাল নদী কোনখন? উত্তৰ: ব্ৰহ্মপুত্ৰ নদী। প্ৰশ্ন: মহানদী কোনখন প্ৰদেশৰ প্ৰধান নদী আৰু ইয়াত কোনটো বান্ধ নিৰ্মিত? উত্তৰ: মহানদী উৰিষ্যা প্ৰদেশৰ প্ৰধান নদী আৰু ইয়াত পৃথিৱীৰ আটাইতকৈ দীঘল বান্ধ হীৰাকুণ্ড বন্ধোৱা হৈছে। প্ৰশ্ন: ভাৰতৰ 11খন প্ৰধান নদীৰ নাম লিখা। উত্তৰ: গংগা, যমুনা, সিন্ধু, সৰস্বতী, গণ্ডকী, ব্ৰহ্মপুত্ৰ, নৰ্মদা, কাৱেৰী, কৃষ্ণা, গোদাবৰী আৰু মহানদী। প্ৰশ্ন: 5টা সৰোবৰৰ নাম লিখা। উত্তৰ: বিন্দু সৰোবৰ গুজৰাটত আছে, নাৰায়ণ সৰোবৰ গুজৰাটত আছে, পম্পা সৰোবৰ কৰ্ণাটকত আছে, পুৰস্কৰ সৰোবৰ ৰাজস্থানত আছে, মানস সৰোবৰ তিব্বতত আছে। প্ৰশ্ন: কলৈকে বিন্ধ্যাচল পৰ্বতৰ বিস্তৃত? উত্তৰ: গুজৰাটৰ পৰা বিহাৰ আৰু উৰিষ্যালৈ। প্ৰশ্ন: দক্ষিণ ভাৰতৰ 2খন বিখ্যাত পৰ্বতৰ নাম লিখা। উত্তৰ: মলয় পৰ্বত আৰু সহ্যাদ্ৰী পৰ্বত। প্ৰশ্ন: আমাৰ দেশৰ উত্তৰ সীমা ৰক্ষা কৰি থকা পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো? উত্তৰ: হিমালয়। প্ৰশ্ন: দক্ষিণত ভাৰত মাতৃৰ চৰণ ধুৱাই থকা মহাসাগৰ কোনখন? উত্তৰ: ভাৰত মহাসাগৰ। প্ৰশ্ন: আমাৰ দেশৰ বৰ্তমান সীমাত লাগি থকা এনেকুৱা কি কি দেশ আছে যিবোৰ আগতে আমাৰ দেশৰ অংগ আছিল? উত্তৰ: ব্ৰহ্মদেশ বা ম্যানমাৰ বা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান, তিব্বত,
নেপাল, ভূটান আৰু শ্ৰীলংকা। প্ৰশ্ন: ভাৰতৰ উপদ্বীপৰ পশ্চিমত কোনখন সাগৰ আছে যাক আৰৱ সাগৰ বুলিও কয় আৰু য'ত ভাৰতৰ বিখ্যাত নদী সিন্ধু লগ লাগিছে? উত্তৰ: সিন্ধু সাগৰ। প্ৰশ্ন: ভাৰতৰ উপদ্বীপৰ পূবত কি সাগৰ আছে যাক বংগোপসাগৰ বুলিও কয় আৰু য'ত ভাৰতৰ শ্ৰেষ্ঠ নদী গংগা মিলিছে? উত্তৰ: গংগা সাগৰ। প্ৰশ্ন: ভাৰতৰ দক্ষিণত কোনটো দ্বীপ আছে য'ত ভগৱান ৰামচন্দ্ৰই ৰাৱণক জয় কৰাৰ কথা মনত পেলালে, যিটো এটা সময়ত আমাৰ দেশৰ অংগ আছিল? উত্তৰ: শ্ৰীলংকা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি প্ৰশ্নোত্তৰ ইমানেই আছিল। যদি তোমালোকে এই প্ৰশ্নোত্তৰখিনি শুনি বা লিখি তোমালোকৰ কিবা অভিজ্ঞতা উপলব্ধি হৈছে বুলি ভাবা, তেতিয়াহ'লে তোমালোকৰ লগৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবা, যাতে মোৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ আগতীয়াকৈ তোমালোকলৈ নটিফিকেশ্যন যায়। ধন্যবাদ।